নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিওৰ বিষয়বস্তু তৃতীয় শ্ৰেণী আমাৰ গণিত পাঠ্যপুথিৰ প্ৰথমটো পাঠ তাৰে মই ইতিমধ্যে তিনিটা ভিডিও প্ৰস্তুত কৰি থৈছো আৰু তাৰ ভিডিও লিংক মই ডেসক্ৰিপচনত দি থৈছো আজি মই প্ৰথম পাঠৰ ১৪ নং পৃষ্ঠাৰ পৰা সকলো এক্টিভিটি কৰি দিবলৈ লৈছো তোমালোকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে মন কৰিবা এতিয়া চোৱাচোন সৰুনে ডাঙৰ চাওঁ আহা এনেকুৱা বাইদেউ শিক্ষাৰ্থীসকলক শ্ৰেণী কোঠাত থকা মুঠাৰ খোলা কাঠি গণনা কৰিবলৈ দিলে প্ৰথমে কাংকান আৰু ৰাহুলৰ পাল পৰিল বাইদেউ দুয়োগৰাকীক কাঠি ভগাই দি গণনা কৰিবলৈ দিলে আৰু দুয়োগৰাকীয়ে গণনা কৰিলে ১০০ৰ দুটা মুঠা দিছে তাৰ পিছত ১০ৰ এটা মুঠা তাৰ পিছত ৫ডাল লাঠি মুঠা কিমান ১০০ ২০০ হ'ল আৰু ১০ ২০০ ১০ আৰু ৫ডাল হলে কিমান হ'ব ৫ডাল কাঠি লগ লগালে কিমান ২১৫ ২০০ ১০ ১৫ ২১৫ হ'ল ঠিক তেনে ধৰণে তাৰ পিছত ৰাহুলে মুঠিটোত কিমান আছে ১১০ আৰু ৫ডাল কাঠি ১১০ আৰু ৫ 10 হলৰ ৫ গলে ১৫ ১১৫ হ'ল হয়নে এতিয়া কাংকানে কৈছে মোৰ ভাগত বেছি কাঠি আছে তেতিয়া ৰাহুলে কৈছে কেনেকৈ গম পালা তেতিয়া কাংকানে কৈছে যে মোৰ ভাগত ১০০ৰ মুঠা বেছি আছে ১০০ৰ মুঠা বেছি আছে কাৰণে বেছি আছে বুলি কাংকানে কৈছে তলৰ প্ৰতিজোৰ সংখ্যা ডাঙৰ সংখ্যাটোত চিন দিব হয় এতিয়া প্ৰতিজোৰ সংখ্যাত আমাৰ ডাঙৰ সংখ্যাটোত আমাৰ ৰাইট চিন দিবলৈ কৈছে ১৫১ আৰু ২৫১ ইয়াত কোনটো ডাঙৰ ১৫১টোতকৈ ২৫১টো ডাঙৰ সেই কাৰণে কি হ'ব ২৫১টোত আমি ৰাইট চিন দিব লাগিব খ ২৭১ আৰু ৩৭১ ২৭১ যেহেতু ইয়াত কি হয় আমাৰ প্ৰত্যেকটোতে আমাৰ তিনিটাই অংক লগ লাগি সংখ্যাটো গঠন হৈছে কিন্তু আমাৰ শতকৰ ঘৰত খৰ ঘৰটোত এটোত বেছি ডাঙৰ অংক আছে কাৰণে এটো ডাঙৰ ৩৭১টো ডাঙৰ হ'ব এতিয়া ৪২০ ঠিক তেনে গটো ৪২০টো ডাঙৰটোত আমি ৪২০টো দিব লাগিব ১৫১ ঘৰটো ১৫১ বা ৪৯১ যেহেতু শতকৰ ঘৰত ৪৯১টো ৪ আছে এটোত ১ আছে এতিয়া ৪৯১টো ডাঙৰ হ'ব হয়নে এতিয়া ৰংমিলি আৰু ইব্ৰাহিমে গণনা কৰা ৰংমিলি আৰু ইব্ৰাহিমক গণনা কৰিব দিছে ১০০ৰ ৪টা মুঠা ১০ৰ ৩টা মুঠা আৰু ১ৰ এডাল কাঠি আছে ১০০ ৪টা লগালে ৪০০ আৰু ১০ ৩টা লগালে ৩০ ৩১ ৪৩১ তাৰপিছত ইব্ৰাহিমে মুঠাতকৈ ১০০ৰ ৪টা মুঠা ১০ দুটা ৪২০ আৰু ৪২১ এতিয়া ৰংমিলিয়ে কৈছে মোৰ ভাগত বেছি কাঠি আছে তেতিয়া ইব্ৰাহিমে কৈছে হয়তো কাৰণ তোমাৰ হাতত ১০ৰ মুঠা বেছি আছে ইয়াত ১০ৰ মুঠা যেহেতু এটা বেছি আছে সেই কাৰণে ৰংমিলিৰ মুঠাটোত বেছি কাঠি আছে বুলি দুইৰে হাতত খৰ মুঠা সমান আছে কিন্তু ৰংমিলিৰ হাতত ১০ৰ মুঠা বেছিকৈ আছে গতিকে ৰংমিলিৰ হাতত বেছি কাঠি আছে হয়নে তলৰ প্ৰতিজোৰ সংখ্যাৰ সৰু সংখ্যাটোত সৰু সংখ্যাৰ ৰাইট চিন দিয়া ৰাইট চিন দিও আহা বুলি কৈছে ক ১২২ আৰু ১৩২ ইয়াৰ শতকৰ ঘৰটোত একেই আছে কিন্তু এতিয়া দশকৰ ঘৰত ইয়াৰ একক আৰু শতকৰ ঘৰত একে অংক আছে কিন্তু ইয়াত দশকৰ ঘৰটোত তিনিটো ডাঙৰ হয় দুইটোতকৈ এইকাৰণে ১৩২টোত নহয় এতিয়া এইটোত আমাৰ সৰুটোতে দিছে এইটো ১২২টোত যেহেতু দুইটো তিনিটোতকৈ দশকৰ ঘৰত থকা অংকটো দুইটো সৰু সেইকাৰণে ১২২টো আমি ৰাইট দিব লাগিব তাৰপিছত ঠিক তেনেদৰে ৩১৪ ৩৩৪ এই ৩১৪টো সৰু হ'ব ৩৩৪টো ডাঙৰ হ'ব ইয়াত কি হয় ১ 10 ৪ 14 ৩ 10 ৪ 34 তিনিটা ১০ হৈছে ন সেইকাৰণে ১ 10 আছে সেইকাৰণে ১ 10 ৪ 14 যেহেতু সেইকাৰণে 14 ৩১৪ সৰু হ'ব ইয়াত ঠিক তেনেদৰে ২৫৭ ২৮৭ ইয়াত
দশকৰ ঘৰত 5টো 8তকৈ সৰু 257 একক আৰু যিহেতু শতকৰ ঘৰত একেই অংক আছে কিন্তু দশকৰ ঘৰত এইটো 5টো সৰু কাৰণে এইটো সৰু হ'ব 257টো ঠিক তেনেদৰে 221 291 221টো সৰু হ'ব এই ৰাইট চিন দিব লাগিব কাৰণে এতিয়া ডেবিট আৰু ৰূপহী গণনা কৰা কৈছে 100 3টা মুঠা দিছে তাৰ পিছত ইয়াত 10 এটা মুঠা আৰু 1ৰ এডাল কাঠি 311 ইয়াত চোৱাচোন 300 1ৰ মুঠা দুইটাৰে সমান যে 300 হ'ল 100 3টা 300 10 ইয়াত কেইডাল আছে 1 2 3 4 5 6 7 317 এইটো হৈছে ৰূপহীয়ে কৈছে মোৰ হাতত তোমাতকৈ কম কাঠি আছে তেতিয়া ডেবিটে কৈছে ঠিকই কাৰণ মোৰ হাতত খোলা কাঠি বেছি আছে ইয়াত 10ৰ মুঠা আৰু 300ৰ মুঠা একেই আছে কিন্তু ইয়াত ডেবিটৰ হাতত খোলা কাঠি বেছিকৈ আছে কাৰণে বেছি আছে ডেবিটৰ হাতত বেছি কাঠি আছে দুই হাতত খ আৰু 10ৰ মুঠা সমান আছে কিন্তু ডেবিটৰ হাতত ৰূপহীতকৈ খোলা কাঠি বেছি আছে হয়নে ডাঙৰ সংখ্যাটোত ঘেৰ দিওঁ আহা ডাঙৰ সংখ্যাটোত ঘৰ দিওঁ বুলি কৈছে 120 আৰু 125 ভিতৰত কোন ডাঙৰ 120তকৈ 125টো ডাঙৰ হয় সেইটো আমি ঘেৰ দিম 311 311টো যিহেতু ডাঙৰ 310তকৈ এইকাৰণে আমি এইটো ঘেৰ দিম 133 আৰু 135 ইয়াত চোৱাচোন তোমালোকে একক আৰু দশক আৰু শতকৰ ঘৰত একেই আছে কিন্তু এককৰ ঘৰত বেলেগ অংক আছে যিটো এককৰ ঘৰত ডাঙৰ থাকিব সেইটোৱে ডাঙৰ হ'ব 135টো ডাঙৰ হ'ব ঠিক তেনেদৰে ইয়াত 128টো কি হ'ব ডাঙৰ হ'ব ঠিক ইয়াত কি হ'ব 231টো ডাঙৰ হ'ব ইয়াত এইটোত কি হৈছে দশকৰ 1 আৰু 231 ইয়াত 231টো ডাঙৰ হ'ব ইয়াত কি হৈছে একক আৰু দশকৰ দুইটা বেলেগ আছে কিন্তু শতকৰ একে আছে 213 3 1 31 1 2 3 13 1 2 3 ইয়াত 3 10 হৈছে ন কাৰণ 231টো ডাঙৰ হ'ব হয়নে 408 আৰু 439 ভিতৰত ইয়াত তোমাৰ দশক আৰু শতকৰ একে আছে কিন্তু এককৰ ঘৰত যেটো ডাঙৰ থাকিব হেতুৱে ডাঙৰ হ'ব 439 তলৰ শুদ্ধটো উত্তৰটো ৰাইট চিন দিয়া 125 আৰু 87 ভিতৰত শুদ্ধটো ৰাইট চিন দিয়া কটো দিছে 87 ডাঙৰ কাৰণ ইয়াৰ এককৰ ঘৰৰ অংকটো 7 কিন্তু 125ৰ এককৰ ঘৰৰ অংকটো 5 এটো হ'ব নোৱাৰে কাৰণ তাৰপিছত খটো 87 ডাঙৰ কাৰণ ইয়াত দশকৰ ঘৰৰ অংকটো 8 কিন্তু 125ৰ দশকৰ ঘৰৰ অংকটো 2 এটো ভুল 125 ডাঙৰ কাৰণ ইয়াত শতকৰ ঘৰটো 1 আছে কিন্তু 87ত কি শতকৰ ঘৰত একো সংখ্যা নাই এইটোৱে শুদ্ধ হ'ব ওপৰৰ সংখ্যাটা আমি আন ধৰণে তুলনা কৰিব পাৰো নেকি চিন্তা কৰি লিখা মই লিখি দিছো এটা 87 সংখ্যাটো 1তকৈ সৰু কিন্তু 125 1তকৈ ডাঙৰ গতিকে 125 সংখ্যাটো 87তকৈ ডাঙৰ তলৰ তোমালোকে নিজেও আৰু বেলেগকৈ তুলনা কৰিব পাৰিনি চাবাচোন তলৰ সংখ্যা প্ৰতিজোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটো ঘেৰ দিয়া প্ৰতি 425 এটো ডাঙৰ 421 আৰু 425ৰ ভিতৰত ইয়াত 327 আৰু 320ৰ ভিতৰত ডাঙৰ ইয়াত যেটো দশক আৰু শতকৰ একে আছে এককৰ ঘৰত যেটো ডাঙৰ হ'ব হেতুৱে এককৰ ঘৰৰ স্থানত থকা য'ত বেছি আছে কাৰণ ডাঙৰ হ'ব 327টো ডাঙৰ হ'ব 320তকৈ ইয়াত 233 আৰু 238 ইয়াতো কি হৈছে 238টো ডাঙৰ হয় দশক আৰু শতকৰ ঘৰত একে অংক আছে কিন্তু এককৰ ঘৰত যেটো ডাঙৰ হ'ব হেতুৱে ডাঙৰ হ'ব 238টো ডাঙৰ হ'ব এতি 4 ঘৰটো 428 আৰু 348 ইয়াত চোৱাচোন ইয়াত যেটো শতকৰ ঘৰত অংকটো
28টোত 4টো ডাঙৰ 3টোতকৈ সেইকাৰণে এইটোৱে ডাঙৰ হ'ব তলৰ সংখ্যাকেইটা সৰু সংখ্যাটোত ঘেৰ দিম অহা কৈছে সৰু সংখ্যা ইয়াত 200 পিছৰ 202 ভিতৰত 202 সৰু এইটো দি দিয়া আছে 400 কাষি 389 ভিতৰত 389 টো সৰু 388 আৰু 288 ভিতৰত 288 টো সৰু ইয়াত 444 আৰু 448 444 টো সৰু ইয়াত দশক আৰু শতক দুইটাত একে আছে কিন্তু ইয়াত এককৰ এই ইয়াৰ এককটো এই 448 এককটোতকৈ 4টো যেটো 8তকৈ সৰু একাৰণে এটোত আমি 444 টো সৰু হ'ব কাৰণে ঘেৰ দিছো এতিয়া চোৱা এটো লেছ দেন আৰু এটো গ্ৰেটাৰ দেন ডাঙৰ বুজাবলৈ লেছ দেন আৰু সমান চিহ্নৰ লগত পৰিচয় হওঁ আহা এতিয়া এট কেপা ফুল আছে 5 পা এট 3 পা 5 পাটো ডাঙৰ হয় তো কেনেকৈ দিব 5 গ্ৰেটাৰ দেন 3 4 to less than 3 और 4 less than 6 एट केपा केजनी पखिला আছে 4 জনী এট 6 জনী এট 6 জনীতকৈ যেটো সৰু সেই কাৰণে 4 less than 6 হয় যেটো 6 তকৈ সৰু এতিয়া এট 4 দুইটা চাকৰিৰ সংখ্যা সমান সেই কাৰণে সমান চিহ্ন আছে 4 সমান 4 তলৰ ছবিবোৰ গণনা কৰি খালি বাকচত গ্ৰেটাৰ দেন লেছ দেন বা সমান চিহ্ন বহাও বুলি কৈছে ইয়াত দুইটা ইয়াতো লাডু 5টা আছে ইয়াতো 5টা আছে গতিকে এটো কি চিহ্ন হ'ব সমান চিহ্ন হ'ব ইয়াত কি হয় 4টো ইয়াত 4টা লাডু আছে ইয়াত কিটা আছে 4টা 1 2 3 4 5 6 7 এটো এটোতকৈ সৰু সেইকাৰণে এনেকৈ এইটো চিহ্ন দিব লাগিব 3 ইয়াত 6টা ইয়াত 3টা কলম আছে ইয়াত 6টা কলম আছে 3টো 6টাতকৈ সৰু এখানে আমি এই চিহ্নটো দিম ইয়াত কি 5খন কিতাপ আছে ইয়াত এখন কিতাপ আছে 5টো এখন কিতাপতকৈ ডাঙৰ এখানে 5 গ্ৰেটাৰ দেন 1 খালি বাকচত এনে গ্ৰেটাৰ দেন লেছ দেন বা সমান চিহ্ন বহাও আহা বুলি কৈছে 123 টো কি হয় 121 তকৈ ডাঙৰ হলে এনেকে বহ 491 টো 472 তকৈ না গ্ৰেটাৰ 491 গ্ৰেটাৰ দেন 472 300 টো 300 তকৈ সৰু তেতিয়া আমি এনেকে দিব লাগিব 137 টো আৰু 138 সমান কাৰণ সমান চিহ্ন দিছো 344 টো 244 তকৈ ডাঙৰ হেটো গ্ৰেটাৰ দেন 99 সমান হয় দুইটা কাৰণ সমান চিহ্ন 210 101 তকৈ ডাঙৰ সেই কাৰণে টো এনেকে দিব লাগিব 471 টো 437 তকৈ ডাঙৰ টো এনেকে দিয়া হয় ৰঙা ৰঙৰ উচ্চৰ অংকটোৰ পৰা আৰম্ভ কৰি কা চিহ্নৰ দিশে গৈ সংখ্যা গঠন কৰো আহা বুলি কৈছে 1 2 3 এৰ সংখ্যা গঠন ৰঙা ৰঙৰ উচ্চৰ অংকটোৰ পৰা এইটোৰ পৰা এইটো এ এনেকে গৈছে এ কাৰ চিহ্নডাল 1 2 1ৰ পৰা 2 লৈ গৈছে 1 2 আকৌ 2ৰ পৰা 3 লৈ 1 2 3 এনেকে লিখিছে ঠিক তেনেদৰে এটো 1 এই পিনে গৈছে 1 3 2 এতিয়া ইয়াত প্ৰথমতে কোন পিনৰ পৰা এই ৰঙা ৰঙৰ চিহ্নটো 2 পৰা গৈছে নে কোন পিনে গৈছে তাৰ পিছত 3 পৰা আকৌ কলে গৈছে 1 231 এতিয়া এই চিহ্নটো কি 2 ৰঙা ৰঙৰ চিহ্নটো 2 কোন পিনে আতি আমি কাৰ চিহ্ন গলে 2 কাৰ চিহ্নটো কোন পিনে গৈছে 1ৰ পিনে গৈছে আকৌ 1ৰ পৰা কাৰ চিহ্নটো কোন পিনে 3 পিনে গৈছে 213 এতিয়া ৰঙা ৰঙৰ চিহ্নটো 3 পৰা গৈছে 3টো আমি আৰম্ভ কৰিম কলে কোন পিনে গৈছে কাৰ চিহ্নটো 1ৰ পিনে গৈছে আকৌ 1ৰ পৰা কাৰ চিহ্নটো কলে গৈছে 2 পিনে গৈছে 312 ৰঙা ৰঙৰ চিহ্নটো কলে গৈছে 3 পৰা 2 লৈ গৈছে আকৌ 2টো কোন পিনে গৈছে 1 লৈ 321 আকৌ 4 2 0 এৰ সংখ্যা গঠন 4 পৰা গৈছে 4 ৰঙা ৰঙৰ চিহ্নটো 4 আছে 2 পিনে গৈছে 2 আকৌ 2টো পৰা কলে 0 আকৌ 4 পৰা ৰঙা কোন পিনে গৈছে 0 পিনে গৈছে আৰু
2 পিনে গৈছে আকৌ 2 পৰা গৈছে ৰঙা ৰঙৰ চিনটো কাৰ চিনটো কোনটো 0 পিনে গৈছে আৰু 0 পৰা কলে গৈছে 4 204 ৰঙা চিনটো গৈছে 2 পৰা গৈছে 4 লৈ গৈছে আৰু 0 লৈ গৈছে 240 সংখ্যা গঠন কৰা গৈছে ক 5 2 7 এই অংককেইটা লগ লগাই আমি সংখ্যা গঠন 527 আকৌ আমি উল্টা কৰি লিখিলে কি হ'ব 725 আকৌ 2 7 5 দি পিনি 275 লিখিব পাৰো 257 572 752 2 3 4 234 আকৌ 2 4 3 243 3 4 2 342 3 2 4 লগ লগালে 324 432 423 এনেকৈ আমি সংখ্যা লিখিব পাৰো এটা অংকৰ সহায়ত তলত দিয়া অংককেইটাৰ কি কি সংখ্যা গঠন কৰিব পাৰি আৰু লিখো আহা ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাত ক্ৰমে নীলা আৰু ৰঙা ৰং দিয়া 1 3 4 134 143 আকৌ 3 পৰা আৰম্ভ কৰি 314 341 413 431 এতিয়া আটাইতকৈ সৰু সংখ্যাটো নীলা সৰু সংখ্যাটাত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটাত ক্ৰমে নীলা আৰু ৰঙা দিয়া কৈছে আটাইতকৈ ডাঙৰটোত কি হ'ব দিব লাগিব নীলা এতিয়া আটাইতকৈ ডাঙৰ 431 ইয়াত নীলা দিব লাগিব আৰু সৰুটোত কি কৰিবলৈ কৈছে ৰঙা ৰং ইয়াত আমি 134 টোত আমি ৰঙা ৰং দিব লাগিব তোমালোকে নিজে দিবা ঠিক এইটো আমি 0 3 1 কি আমি সংখ্যা গঠন কৰিব পাৰো 31 আগত 0 দি আমি সংখ্যা দিয়া একো 0 3 1 আৰু 31 একেই হয় কাৰণ আমি 31 টোৱে লিখিম আকৌ 310 310 301 1 পৰা যদি আমি আৰম্ভ কৰো 1 0 3 130 এনেকৈ আমি লিখিব পাৰো এতিয়া সৰু আটাইতকৈ কোনটো হ'ল 103 টো সৰু এটা আমি নীলা দিম সৰুটো 31 টো একেবাৰে সৰু এটা আমি ইটো ৰঙা ৰং দিম আৰু আটাইতকৈ ডাঙৰটো হ'ব 310 এটোত আমি নীলা ৰং দিব লাগিব 400 পৰা খেলু আহা 400 পৰা 25 কৈ আগুৱাই সংখ্যাৰ বাকচ লিখো 400 পৰা 25 কৈ আগুৱালে কি হ'ব 425 হ'ব 450 25 আকৌ যদি লগ বহাই দিও 450 আৰু 25 বহালে 475 475 লগত আৰু 25 যোগ কৰিলে 500 হ'ব এনেকৈ 25 25 কৈ আগবাঢ়ি গৈছে 300 পৰা 600 কৈ পিছুৱাই সংখ্যাৰ বাকচ লিখো 300 পৰা 6 কমালেকে 294 আৰু 6 কমাইলে 288 আৰু 6 পিছুৱাইলে 282 276 270 264 258 258 তাৰপিছত 258 পিছত কি হ'ব 252 252 পিছত আৰু 6 কমাইলে 246 240 এনে ধৰণে গৈ থাকিব তাৰপিছত তলৰ তালিকাখনলৈ চোৱাচোন 399 400 401 402 403 404 405 406 407 408 409 410 তলৰ প্ৰশ্নকেইটাৰ উত্তৰসমূহ ওপৰৰ তালিকাখনত বিচৰা 402 লগত 1 যোগ কৰিলে কি হ'ব 402 লগত যেতিয়া 1 যোগ কৰিলে কি এটো হ'ব 403 হ'ব 403 পাম নে 402 পৰা 2 বিয়োগ কৰিলে 402 পৰা যদি আমি 2 ঘৰ আঁতৰাই দিওঁ তেতিয়া কিমান পাম 402 পৰা 2 ঘৰ কমাইলে 2 কমাই দিলে 400 পাম 402 পৰা কেই ঘৰ আগলে 409 পাম 402 পৰা কিমান ঘৰ আগলে কৈছে 409 পাম 402 পৰা আমি 9 ঘৰলে যাওঁ 1 2
3 4 5 6 7 7 ঘৰ যাব লাগিব 7 ঘৰ গ'লে আমি 4খন পাম 4খন 7ৰ পৰা 3 ঘৰ পিছুৱালে 3 ঘৰ 1 2 3 3 ঘৰ পিছুৱালে আমি কিমান 404 পাম এতিয়া মই কোন কোৱা কৈছে মোৰ লগত 3 7 আৰু 2 আছে মই 3 খতকৈ সৰু সংখ্যা মোৰ এককৰ স্থানত 7 আছে মই কোন আকৌ কৈছে সকলো মুঠকৈ যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা মই কোন এইটো তোমালোকে নিজে ভাবি কৰিবলৈ চেষ্টা কৰিবা মই 3 খতকৈ সৰু সংখ্যা বুলি কৈছে নহয় মোৰ এককৰ স্থানত 7 আছে বুলি কৈছে এককৰ স্থানত কি আছে 7 আছে বুলি কৈছে মই কোন এটো কি হ'ব এককৰ ঘৰত তুমি লোকে যদি নিজে কৰিবা মই 7 দিবা আৰু কৰিয়ে দিছো মই তোমালোকে আকৌ নিজেও ভাবিবলৈ চেষ্টা কৰিবা তাৰপিছত এককৰ ঘৰত যেটো 7 দি দিছে 3 খতকৈ সৰু হ'বলৈ হলে এককৰ ঘৰত 3 টো শতকৰ ঘৰত 3 হ'বই নোৱাৰে আমি এতিয়া সেই কাৰণে দহকৰ ঘৰত 3 দিছো আৰু এককৰ ঘৰত 237 হ'বনে 3 খতকৈ সৰু হ'ল না নিশ্চয় তোমালোকে বুজি পাইছা বুলি আশা কৰিছো আজি পাঠ ইমানতে সামৰিছো ধন্যবাদ